নমস্কাৰ বন্ধুসকল, আপোনালোকে কৃষিৰ বাবে এপ্লাই কৰিছিলে নেকি? যদি এপ্লাই কৰিছিলে অৰ্থাৎ PM কিষাণৰ বাবে এপ্লাই কৰিছিলে নেকি? যদি কৰিছে, সেই এপ্লাইটো আপোনালোকে কেনেধৰণে চাব বা আপোনালোকৰ ষ্টেটাছটো কি হৈ আছে, আপোনালোকে পইচা পাবনে নাই, বা আপোনালোকৰ যিটো এটা ID নাম্বাৰ থাকে, ৰেজিষ্টাৰ ID নাম্বাৰটো ওলাইছেনে নাই, কেনেধৰণে চেক কৰিব? আজিৰ এই ভিডিঅ'টো জনাম সবিশেষ। ভিডিঅ'টো শেষলৈকে চাব। অলপ শ্বৰ্ট হ'ব ভিডিঅ'টো, কিন্তু আপোনালোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট, কিয়নো বহুতে এপ্লাই কৰি থৈছে PM কিষাণ, কিন্তু কি হৈছে বা তেখেতলোকে পইচা পাবনে নাই, যিটো 18 নম্বৰ কিস্তি আহি আছে তাত পাবনে নাই পইচা, কেনেধৰণে চেক কৰিব, সকলোখিনি দেখাম। ভিডিঅ'টো শেষলৈকে চাওক, আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই কথাটো গম পায় আৰু নিজৰ মোবাইলত আপোনালোকে ধুনীয়াকৈ চেক কৰিব পাৰে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। PM কিষাণৰ আপোনালোকে চেক কৰিবৰ কাৰণে পোনপ্ৰথমতে আপোনালোকে যাব লাগিব আপোনালোকৰ ক্ৰম ব্ৰাউজাৰ। ঠিক আছে, আপোনালোকে ক্ৰম ব্ৰাউজাৰ খুলি ল'ব, আৰু ক্ৰম ব্ৰাউজাৰ খোলাৰ পিছত আপোনালোকে যিটো ওপৰত 3টা ফুট দেখিছে, এই 3টা ফুটত ক্লিক কৰি কিনে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব আৰু ডেস্কটপ চাইড এইটো কৰি ল'ব। ঠিক আছে, ডেস্কটপ চাইড কৰি ল'লে আপোনাৰ কি হয়, পেজটো সুন্দৰকৈ আহে। ঠিক আছে, তাৰপিছত আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকে ধুনীয়াকৈ চাব পাৰে চাৰ্চ বাৰ দেখিছে, চাৰ্চ বাৰত আপোনালোকে লিখি দিব PM কিষাণ। ঠিক আছে, PM কিষাণ। ঠিক আছে, PM কিষাণ বুলি যেতিয়া চাৰ্চ কৰিব আপোনালোকে পোনপ্ৰথমতে এটা ৱেবছাইট দেখা পাব, যিটো নেকি আপোনালোকে কাম কৰিব লাগিব। ঠিক আছে, সেইটোতহে আপোনালোকে চাব লাগিব। ঠিক আছে, পোনপ্ৰথমতে আপোনালোকে PM কিষাণ চাৰ্চ কৰাৰ পিছত এনেধৰণে আপোনালোকৰ ৱেবছাইট কিছুমান আহি যাব। তাতে আপোনালোকে পোনপ্ৰথমে দেখা পাইছে PM সন্মান নিধি। ঠিক আছে, ইয়াতে আপোনালোকে ক্লিক কৰিব। ঠিক আছে, যেতিয়া আপোনালোকে ক্লিক কৰিব আৰু নতুন পেজ খোল খাব, যিটো নেকি মেইন ৱেবছাইট। ঠিক আছে, PM কিষাণৰ মেইন ৱেবছাইট হয়, আপোনালোকে বহুতে জানে আৰু বহুতেই নাজানে। ঠিক আছে, তাৰপিছত ইয়াতে বহুত ধৰণৰ অপশ্যন দেখা পাব। ইয়াতে আপোনালোকে যদি চাই তললৈ, আপোনালোকে ইয়াতে পোনপ্ৰথমে দেখাব নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, তাৰপাছত আপোনালোকে দেখাব KYC, আৰু ইফালে আপোনালোকৰ নটিফিকেশ্যনবিলাক দেখা পাব, আৰু 17 নম্বৰ কিস্তি কেতিয়া দিছিলে, কি হয়, গোটেইখিনি আপোনালোকে ইয়াতে তথ্যখিনি দেখা পাই থাকিব। ঠিক আছে, আৰু তললৈ আপোনালোকে স্ক্ৰল ডাউন কৰি যাব। কৰি যোৱাৰ পিছত আপোনালোকে বহুত ধৰণৰ অপশ্যন ইয়াতে দেখা পাব, KYC, নিউ ফাৰ্মাৰ, ইয়াতে ষ্টেটাছ, আপডেশ্যন, তাৰপাছত ন' ইয়ৰ ষ্টেটাছ, এনেধৰণে আপোনালোকে দেখা পাব। আৰু এইখিনিতে আপোনালোকে এটা কথা কৈ দিওঁ, যদি আপোনালোকে এপ্লাই কৰিছিলে PM কিষাণৰ, আৰু এপ্লাই কৰাৰ পিছত আপোনালোকে অফলাইনত এখন ফৰ্ম ফিল আপ কৰিব লাগিব, যিখন ফৰ্ম ফিল আপ কৰাৰ পিছতহে কিন্তু আপোনালোকে এই টকা লাভ কৰিব। আৰু সেই ফৰ্মখন ফিল আপ কৰাৰ পিছত আপোনালোকে আপোনালোকৰ গাঁও সেৱক, নহ'লে আপোনালোকৰ কৃষি বিষয়া এজন আছে আৰু গাঁও সেৱক, আৰু নহ'লে আপোনালোকৰ কৃষি অফিচাৰ অৰ্থাৎ এগ্ৰিকালচাৰ অফিচাৰত আপোনালোকে সেই ফৰ্মখন জমা দিব লাগিব। তাতে আপোনালোকৰ চিগনেচাৰ কেইবাজনৰো লাগিব। এজন হৈছে আপোনাৰ গাঁওবুঢ়াৰ, তাৰপিছত লাগিব আপোনাৰ মণ্ডল হয়, আপোনালোকৰ মণ্ডলৰ চিগনেচাৰ লাগিব। এনেকৈ চিগনেচাৰকেইটা লৈ কিনে আপোনালোকে জমা দিব লাগিব। ঠিক আছে, পোনপ্ৰথমে আপোনালোকে কি কৰিব, ষ্টেটাছটো চাবৰ কাৰণে এতিয়া চাওক, ষ্টেটাছ অফ চেল্ফ ৰেজিষ্ট্ৰেশ্যন ফাৰ্মাৰ এণ্ড CSC ফাৰ্মাৰ। ঠিক আছে, আপোনালোকে ইয়াতে ক্লিক কৰিব। যেতিয়া ক্লিক কৰিব, ইয়াতে নতুন এটা পেজ খোল খাব, আপোনালোকে দেখা পাব। ইয়াতে তললৈ স্ক্ৰল ডাউন কৰিব, ইয়াতে নতুন এটা পেজ খোল খাই আহিব। ইয়াতে চাওক ষ্টেটাছ অফ চেল্ফ ৰেজিষ্ট্ৰেশ্যন ফাৰ্মাৰ এণ্ড ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ট্ৰুথ CSC, এনেধৰণে আপোনালোকে দেখা পাব। ইয়াতে চাওক পোনপ্ৰথমতে যোনে এপ্লাই কৰিছিলে, কিন্তু এপ্লাই কৰি থৈছে, ধৰি লওক আপোনালোকে ফৰ্ম জমা দিছে, কিছুমানে ফৰ্ম জমা দিয়া নাই, তেখেতলোকৰ ষ্টেটাছটো চেক কৰিব পাৰিব, ৰিজেক্ট হ'ল নে এপ্ৰুভ হৈছে। ঠিক আছে, পোনপ্ৰথমতে আপোনালোকে ইয়াতে যিটো আধাৰ নম্বৰ দিছে, আধাৰ নম্বৰটো দি দিব, আৰু ইয়াতে কেপচাটো ইয়াতে আপোনালোকে ফিল আপ কৰি দিব। ফিল আপ কৰি কিনে আপোনাৰ চাৰ্চ অপশ্যন দেখিছে, ইয়াতে চাৰ্চ অপশ্যনত ক্লিক কৰি দিব। ঠিক আছে, মই এনেকৈ আপোনাৰ কেপচাটো দি দিব, দি দিয়াৰ পিছত আপোনাৰ চাৰ্চ অপশ্যনত ক্লিক কৰি দিব। আৰু যেতিয়াই আপোনালোকে চাৰ্চ অপশ্যনত ক্লিক কৰিব, আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ ইয়াতে আপোনালোকৰ শ্ব' হ'ব। ঠিক আছে, ইয়াতে চাওক আপোনাৰ ফাৰ্মাৰ নেম দেখিছে, ফাৰ্মাৰ নেম যিজনৰ নাম আছিলে, যিজনৰ নামত এপ্লাই কৰিছিল, তেখেতৰ নাম ইয়াতে দেখা পাব। তাৰপিছত তেখেতৰ ফাদাৰ নাম্বাৰ ইয়াতে শ্ব' হ'ব। ঠিক আছে, তাৰপিছত আধাৰ নাম্বাৰটো আপোনালোকে দেখা পাব, লাষ্টৰ 4টা সংখ্যা, তাৰপিছত মোবাইল নম্বৰ লাষ্টৰ 4টা সংখ্যা দেখা পাব, আৰু আপোনালোকৰ গোটেই ডিটেইলছখিনি ইয়াতে দেখা পাব। তাৰপিছত যদি আপোনাৰ ৰিজেক্ট কৰিছে, তেনেহ'লে ইয়াতে চাওক ৰিজন ফৰ ৰিজেকশ্যন। ঠিক আছে, যদি ৰিজেক্ট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াতে মাৰ্ক আপোনালোকৰ মানে ৰিজেক্ট কৰাৰ মানে কিহৰ কাৰণে ৰিজেক্ট কৰিছে ইয়াতে লিখা আহিব। এই এপ্লিকেশ্যনখন এতিয়ালৈ কোনো কাৰণত ৰিজেক্ট কৰা নাই, আৰু ইয়াতে কি হৈ আছে, পেণ্ডিঙত আছে। ইয়াতে চাওক ষ্টেটাছটো আপোনালোকে দেখা পাইছে, পেণ্ডিং, ইয়াতে মই আকৌ এবাৰ দেখাই দিছোঁ, ইয়াতে চাওক পেণ্ডিং ফৰ এপ্ৰুভেল এট ডিষ্ট্ৰিক্ট লেভেল। ইয়াতে মানে কি হৈছে, ডিষ্ট্ৰিক্ট লেভেলত এতিয়া বৰ্তমান ফৰ্মখন পেণ্ডিং হৈ আছে, আৰু যেতিয়াই ডিষ্ট্ৰিক্ট লেভেলত এপ্ৰুভ কৰিব, তেতিয়া আপোনাৰ ষ্টেট লেভেললৈ ইয়াত দেখা পাব পেণ্ডিং ফৰ ষ্টেট লেভেল, আৰু ষ্টেট লেভেলত যেতিয়া এপ্ৰুভ কৰিব, তাৰপিছতে ইয়াৰ এখেতৰ কামটো হৈ যাব। ঠিক আছে, গতিকে আপোনালোকেও যদি আপোনালোকে এপ্লাই কৰিছিলে, ধৰি লওক আপোনালোকে এপ্লাই কৰিছে, ফৰ্ম জমা দিছে, আপোনালোকৰ সেই ষ্টেটাছটো আপোনালোকে চেক কৰিব পাৰিব নিজৰ মোবাইলত, যে কি হৈ আছে, আপোনালোকে পইচা পাবনে নাই 18 নম্বৰ কিস্তি। ঠিক আছে, গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে দেখালোঁ। যদি এই ভিডিঅ'টো ইম্পৰ্টেণ্ট বুলি ভাবে, তেনেহ'লে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব।